আহি থকা যেটো বিটিসি নির্বাচন ইয়ার কারণে যথেষ্ট আমি মানে সক্রিয়ভাবে আমি কাম কৰি আছো আৰু আহি থকা যেটো নির্বাচন সেই নির্বাচনত আমি বিপিএফ দল হিসাবে এবার আমি জয়ী হওয়াটো নিশ্চিত আৰু এশ সংখ্যালৈ আমি সরকার গঠন করাটো নিশ্চিত হয়ে আছে আৰু ওদালগুৰি জিলা হিসাবে আমার যিমান মানে ব্লক কমিটি আছে সকলো ব্লক কমিটির বিষয়ববীয়াসকলে কেন্দ্রীয় কমিটির বিষয়ববীয়াসকলে তৃণমূল পর্যায়ের বিষয়ববীয়াসকলে সকলে নিজৰ নিজৰ দায়িত্ব লৈ গ্ৰাসৰ লেভেলত কাম কৰি আছে। ইয়াৰ কাৰণে আমি ক'ব পাৰিছো যে আহি থকা দিনত আমাৰ 10টা সমষ্টিৰ ভিতৰত কম হলেও আমি 7টা সমষ্টি আমি আজিৰ দিনত মানে জিতাটো নিশ্চিত হৈ আছে। চাওক এইটো ৰাইজে নিৰ্ণয় কৰিব, কাৰণ আমিতো ভাবিছো যে আহি থকা দিনত আমাৰে চৰকাৰ গঠন হ'ব, কাৰণ অলৰেডি যোৱাবাৰৰ যিবিলাক ৰিজাল্ট এই ৰিজাল্টবিলাক যদি চাব যায় তেতিয়াহ'লে বিপিএৰে বেছি সংখ্যা পোৱাটো নিশ্চিত হৈ আছে। কাৰণ এমপি ইলেকশ্যনৰ কথাই চিন্তা কৰক, মানে এমএলএ ইলেকশ্যনৰ কথাই চিন্তা কৰক, তেখেতসকলে যৌথভাৱে যিটো ইলেকশ্যন খেলা হৈছিল ইউপিপিএল বিজেপি, এতিয়াতো বেলেগ বেলেগে খেলা হ'ব তেখেতসকলে। আৰু এই হিচাপে বুজা যায় এবাৰ বিপিএফে আমি মানে সংখ্যাগৰিষ্ঠতা মানে লৈ আমি চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ আছে। কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিটো তেখেতৰ নেতৃত্বত 15 বছৰ অলৰেডি তেখেতৰ গভৰ্ণমেণ্ট অলৰেডি চলাইলে, তেখেত 15 বছৰ কাৰ্যকালত ৰাইজে ইমান কষ্ট পোৱা নাছিলে, বিটিচিবাসী ৰাইজৰ উন্নয়ন যথেষ্ট হৈছিলে। কিন্তু এই 5 বছৰ কাৰ্যকাল যিটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো 5 বছৰ কাৰ্যকালত মানে উন্নয়নৰ বস্তুটো দেখিব পোৱা নাই ৰাইজে। ইয়াৰ কাৰণে ৰাইজে এইবাৰ প্ৰমোদ বড়োক সম্পূৰ্ণভাৱে নাকচ কৰিব। এক লগ হোৱাৰ নোলোৱাটো এইটো মোৰ আজিৰ ডেটত মোৰ এইটো মঞ্চৰ পৰা কোৱাটো মোৰ ঠিক নহ'ব। এইটো আমাৰ হাইকমাণ্ড আছে অলৰেডি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া স্পষ্ট ছ'চিয়েল মিডিয়াৰ যোগেদি কৈ আছে, আমি কাৰো লগত মানে এলায়েন্স নোহোৱাকৈ আমি নিজাববীয়াকৈ ইলেকশ্যন খেলিম বুলি স্পষ্ট কৈ আছে। এতিয়া আজিৰ ডেটত যদি এপছুৱে এনেকুৱা ধৰণৰ ক'ব বিচাৰিছে, তেখেতসকলে কাম কাজৰ ওপৰত নিৰ্ভৰ কৰিব, কাৰণ তেখেতসকলে কি কৰিব বিচাৰিছে আমিতো ক'ব নোৱাৰোঁ। আৰু এপছৰ কথা মতে আজি আমি আমাৰ মতে আমাৰ বড়ো সমাজ বা আমাৰ বিটিচিবাসী ৰাইজে এইটো বিচাৰ কৰিব এপছুৱে কি ক'ব বিচাৰিছে, আৰু এপছুৱে কি ধৰণৰ মানে পলিটিকেলি তেখেতসকলে কি ধৰণৰ মানে পদক্ষেপ ল'ব বিচাৰে তেখেতসকলে জানিব। কিন্তু আমাৰ কথাটো স্পষ্ট, বিপিএফৰ কথাটো স্পষ্ট। আমি এইটোৱে ক'ব বিচাৰিছোঁ কোনে সংগঠনে কি ক'ব বিচাৰিছে আৰু কেনেকুৱা ধৰণৰ লৈ যাব বিচাৰিছে, কাক লগত একত্ৰিত কৰিব বিচাৰে তেখেতসকলৰ কথা। কিন্তু আমাৰ বিপিএফৰ কেন্দ্ৰীয় কমিটিৰ আজিৰ দিনত আমাৰ এইটোৱে নিৰ্দেশ দিছে নিজৰ নিজৰ সমষ্টিটো জিতি অনাৰ দায়িত্বটো নিজে দায়িত্ব ল'ব লাগিব। এই কথাবিলাক আমাক স্পষ্ট কৈছে। ইয়াৰ কাৰণে আমি যিটো ওদালগুৰি জিলা, আমাৰ ওদালগুৰি জিলা হিচাপে 5টা সমষ্টি আছে, 5 নং চেৰপাং আছে, তাৰপিছত আমাৰ ৰৌতা আছে, ভৈৰৱকুণ্ড আছে, ধনচিয়া আছে, হৰিচিংগা আছে, ননে চেৰপাং আছে। এই 5টা আমাৰ চাব ডিভিজনৰ 5টা সমষ্টি আছে। 5টা সমষ্টি ওদালগুৰি বিপিএফ ডিষ্ট্ৰিক্ট হিচাপে আমি 5টা সমষ্টি জিতাই লৈ যোৱাটো আমাৰ দায়িত্ব। ইয়াৰ কাৰণে তেখেতসকলে কি বা ক'ব বিচাৰিছে আমি নাজানো। উচ্ছেদ হৈ থকাৰ কাৰণে মানুহবিলাক আতংকিত হৈ আছে, আৰু তেখেতসকলে অলৰেডি উচ্ছেদ চলাইছে, ঠায়ে ঠায়ে কিছুমান উচ্ছেদ চলাইছে। আৰু তেখেতসকলে যি ধৰণৰ এভেকশ্যনৰ নটিচ অলৰেডি তেখেতসকলে মাত্ৰ মানে মুখেদি কৈ থকা কাৰণে পঠাই আছে, যাৰ কাৰণে মানুহ আতংকিত হৈ আছে। উদাহৰণ হিচাপে ক'বৰ কাৰণে বহুত আমাৰ তথ্য আছে। আমাৰ পদ্মজোৰাৰ যিটো তেখেতৰ 3600 বিঘাৰ মাটি, বড়োসকলৰ মাটি, ভূমিপুত্ৰৰ মাটি, তেখেতসকলে ভূমিপুত্ৰসকলৰ মাটিয়ে যদি তেখেতসকলে এনেকুৱা ধৰণৰ কৰিব বিচাৰিছে, আৰু আমি ইয়াত কিবা তথ্য লাগে নেকি? আৰু অলৰেডি বিভিন্ন জেগাবিলাকত তেখেত এভিকশ্যন নটিচ পঠাইছে। সেইবিলাক কথাটো ৰাইজে বিচাৰ কৰি আছে, সেইকাৰণে ৰাইজে ভয় কৰি আছে। বিপিএফ কোৱা মতেতো চব নহ'ব, অলৰেডি বিপিএফ দেখি পোৱাৰ কাৰণে কৈ আছে। আৰু বিপিএফৰ যিটো কথা, বিপিএফ যিবিলাক কথাবোৰ দাঙি ধৰি আছে, কিন্তু ৰাইজক লৈ মানে ৰাইজক কেনেকুৱা ধৰণৰ আমি সহায় কৰিব পাৰোঁ এই কথাবিলাক আমি দাঙি ধৰি আছোঁ। ইয়াৰ কাৰণে বিপিএফৰ এইটো আমি বিটিচিবাসীয়ে ৰাইজক কেনেকুৱা ধৰণৰ সহায় কৰিব পাৰে, আমাৰ আদৰ্শটো এইটোৱে যে বিপিএফ হিচাপে আমি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে ওলাই আহিছোঁ। ৰাইজৰ বিপদ আমি হোৱাটো বিচৰা নাই। ইয়াৰ কাৰণে বিপিএফ দল হিচাপে কোনোবা যদি বিপদ হ'ব বিচাৰিছে বা কোনো উচ্ছেদ কৰিব বিচাৰিছে, আমি লিগেলি তেখেতসকলক কেনেকুৱা ধৰণৰ সহায় কৰিব পাৰে আমি এইটোৱে চেষ্টা কৰি আছোঁ। যাৰ কাৰণে বিপিএফে সত্য কথাটো সদায় দাঙি ধৰি যাব। ইয়াৰ কাৰণে কৈছোঁ তেখেতসকলে যিটো ভুল কৰিলে সেই ভুলটো তেখেতসকলে ঢাকি থবৰ কাৰণে বিপিএফৰ ওপৰত দুখটো জাপি দি তেখেতসকলে এভেকশ্যনৰ কথাটো উদাই মুদাই কথা কৈ তেখেতক মানে দুখৰ পৰা হাৰি যাব বিচাৰিছে। ইয়াৰ কাৰণে আহি থকা দিনত ছেপ্টেম্বৰ মাহত যিটো আমাৰ মানে বিটিচি নিৰ্বাচন হ'বলৈ গৈ আছে, ইয়াৰ শিক্ষাটো ৰাইজে দিব।
আমিতো স্পষ্ট কৈ আছো যে সংখ্যালঘু বা সংখ্যাগুৰু এইটোৰ লগত কথা নাই। আমাৰ বিটিচি বাসী হিচাপে আমি দায়িত্ব ল'ম, সকলোকে আমি সমান অধিকাৰ সংস্থাপনৰ কথা আমি দায়িত্ব লৈছোঁ। কাৰণ BPFৰ এটা আদৰ্শ আৰু এটা নীতি আছে। এই আদৰ্শ আৰু নীতিটো হৈ গ'ল আমি সমানভাৱে তেখেতসকলক মানে ভালকৈ মানে চোৱা চিতা কৰাটো আমাৰ এইটো দায়িত্ব। ইয়াৰ কাৰণে আমি আশা কৰিছোঁ যে বৰ্তমান আমাৰ যিটো মোৰ সমষ্টিত যিটো মাইনৰিটি ভোট যথেষ্ট আছে আৰু তেখেতসকলে মানে বৰ্তমান চৰকাৰৰ ওপৰত এটা ভয় ভাৱ সোমাই আছে। তেখেতসকলে যি ধৰণৰ কথাবিলাক কৈ আছে, মানে এটা কথা দি বেলেগ কয় আৰু কামেদি বেলেগ তেখেতসকলে চলাই আছে। ইয়াৰ কাৰণে ৰাইজে এইটো বিচাৰ কৰিব। আৰু যিটো দেখিছোঁ আমাৰ ধনশিৰি সমষ্টিত মোৰ এটা বিশ্বাস, ৰাইজে এইটো মানে নিৰ্ণয় কৰিব, BPFৰ প্ৰতি মানে যথেষ্ট ৰাইজে মানে ভোট দিব। এইটো 100% আমিতো কথা দি আছোঁ না। আমাৰ দিনত যোৱা 15 বছৰ কাৰ্যকালত কাকো উচ্ছেদ কৰা নাই আৰু এবাৰো নকৰিম। কাৰণ মাটিৰ বাৰীৰ কথাটো আমি বাৰে বাৰে BPF দল হিচাপে কৈ আহি আছোঁ। সাংবিধানৰ গণ্ডিৰ ভিতৰত থাকি আমি যিমান BTC বাসী ৰাইজ আছে, BTC বাসীসকলক আমি মাটি প্ৰদান কৰাটো আমাৰ দায়িত্ব। সেই হিচাপে আমি সকলোকে আমি যি ধৰণৰ মানে ব্যৱস্থা কৰিব লাগে, ঠিক তেনেকৈ আমি ব্যৱস্থা কৰি দিয়াটো আমাৰ দায়িত্ব হ'ব। এলায়েন্স কাৰ চৰকাৰ? এলায়েন্সটো আমাৰ লগত নহয় নহয়, UP হ'ল BJPৰে চৰকাৰ। আৰু বৰ্তমান তেখেতসকলে কেন্দ্ৰীয় আৰু মানে ষ্টেটত তেখেতসকলে এলায়েন্স চৰকাৰ চলি আছে। মানে তেখেতসকলে কিবা কৰিছে তেখেতসকলে জানিব। অভিযোগ আমাৰ ওপৰত কিয় দাঙিব বিচাৰিছে তেখেতসকলে? আমি BPF বিষয়ে অপজিশ্যনত আছোঁ। আমিতো তেখেতসকলৰ কথাবিলাক আমি ক'ব যোৱা নাই। কাৰণ তেখেতসকলে কিবা পাই আছে, কষ্ট পাই আছে চাগে তেখেতসকলে, যাৰ কাৰণে এইবিলাক কথাটো ক'ব লগা। এজন জিলাৰ সভাপতি ডাঙৰীয়াজনে যদি এনেকুৱা ধৰণৰ মন্তব্য দিয়ে, কিবা নহয় কিবা ভিতৰত চলি আছে তেখেতসকলৰ মাজত। ইয়াৰ কাৰণে আমাৰ তেখেতসকলৰ ওপৰত আমাৰ ক'ব লগা দৰকাৰ নাই। আমি তেখেতসকলে কি ক'ব বিচাৰিছে আৰু কি বুজাব বিচাৰিছে, আমি এইটো মানে আমাৰ দৃষ্টিভংগী নহয়। আমাৰ দৃষ্টিভংগীটো হৈ গ'ল আমি আমাৰ চৰকাৰ আনা। আৰু তেখেতসকলে অলৰেডি গম পাইছে তেখেতসকলে চৰকাৰ গঠন কৰিব যে নোৱাৰিব। ওদালগুৰি জিলাত যিমান সমষ্টি আছে ইয়াতে নীল হ'বলৈ গৈ আছে, এইবিলাক কথা গম পাই তেখেত হয়তো উবল দুবল ভুকিব পাৰে। এইটো তেখেতসকলৰ কথা, ইয়াত মই মাজত সোমাই যাব বিচৰা নাই। কাৰণ অলৰেডি তেখেতসকলে এলায়েন্স, তেখেতসকলে জানিব। আমিতো অপজিশ্যন, আমিতো মানে তেখেতসকলৰ মানে বাহিৰত আছোঁ, আমি ভিতৰত নাই। তেখেতসকলে কেনেকৈ ধৰণৰ ফ্ৰী হেণ্ড পাইছে, ফ্ৰী হেণ্ড পোৱা নাই, তেখেতসকলৰ কথা। এতিয়া এই সময়ত তেখেতসকলে যিটো মানে ক'ব বিচাৰিছে ইয়াতে বুজা যায় কিবা হৈছে তেখেতসকলৰ ভিতৰত। আৰু এজন সভাপতিজনে যদি এনেকুৱা যদি কথাটো ক'বলৈ তেখেতসকলে মানে বাধ্য হৈছে, তেতিয়াহ'লে কিবা এটা হৈছে ইয়াৰ ভিতৰত। ইয়াৰ কাৰণে মই ইয়াৰ ওপৰত মাত মাতিব বিচৰা নাই। আমাৰ কথাটো সুকীয়া, আমি BPF হিচাপে আমাৰ আদৰ্শমতে আমি কাম কৰিম।